নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কানেটিক জ্ঞানলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 11ৰ মেথমেটিক্স চেপ্টাৰ 4 প্ৰিন্সিপল অফ মেথমেটিকেল ইন্ডাকশ্যন। সো লেসনটোৰ ষ্টাৰ্টিঙতে আমাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে হোৱাট ইজ মেথমেটিকেল ইন্ডাকশ্যন। মেথমেটিকেল ইন্ডাকশ্যন আচলতে হয় কি? মেথমেটিকেল ইন্ডাকশ্যন মেথমেটিক্সৰ এনেকুৱা এটা আহিলা যাৰ সহায়ত আমি এনি মেথমেটিকেল ষ্টেটমেণ্ট প্ৰুভ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া আকৌ মনলৈ প্ৰশ্ন হয় এই যে মেথমেটিকেল ষ্টেটমেণ্ট বুলি ক'লে মেথমেটিকেল ষ্টেটমেণ্টনো কি হয়? আচলতে তোমালোকে যে সৰুৰ পৰা পাই আহিছা কিছুমান মেথমেটিকেল ফৰ্মুলা যিবোৰ আমি অংক কৰোঁতে ইউজ কৰোঁ, সেই ফৰ্মুলাবোৰনো কি? আচলতে সেই ফৰ্মুলাবোৰকে মেথমেটিকেল ষ্টেটমেণ্ট বুলি কোৱা হয়। বুজিলা? এতিয়া যদি মই তোমালোকক এটা কুৱেশ্যন কৰিব দিওঁ যে find the sum of the first 30 natural number, then আমি কি কৰিম? আমি কেনেকৈ কৰিম এইটো? obviously আমি ইয়াত এটা ফৰ্মুলা ইউজ কৰিম যিটো আমি ক্লাছ 10ত পাই আহিছোঁ সিকুৱেন্স আৰু সিৰিজত, যে how to find the sum of first n natural number and its answer is n into n plus 1 over 2. So এই ফৰ্মুলাটো ইউজ কৰি আমি nটা ন্যাচাৰাল নাম্বাৰছৰ সাম উলিয়াব পাৰোঁ। ঠিক আছে, তো এই ফৰ্মুলাটো যদি আমি এই কুৱেশ্যনটোত ব্যৱহাৰ কৰোঁ তেন্তে ইয়াত আছে n equal to 30, so সামটো হ'ব 30 into 30 plus 1 divided by 2. ইয়াৰ এনসাৰটো হৈছে 465। এতিয়া আমি যে ফৰ্মুলাটো পালোঁ the sum of first n natural number equal to n into n plus 1 over 2, এই ফৰ্মুলাটো আমি প্ৰুফ কেনেকৈ কৰিম? মানে n equal to বিভিন্ন ন্যাচাৰাল নাম্বাৰৰ কাৰণে যে এই ফৰ্মুলাটো ট্ৰু হয় সেইটো আমি কেনেকৈ প্ৰুফ কৰিম? সো এনেকুৱা কিছুমান ষ্টেটমেণ্ট প্ৰুফ কৰিবৰ কাৰণে আমি মেথমেটিকেল ইন্ডাকশ্যন প্ৰিন্সিপালটো ইউজ কৰিব পাৰোঁ। ঠিক আছে, আৰু যদি আমি এইটো ইউজ নকৰাকৈ এইটো প্ৰমাণ কৰিব লাগে তেতিয়া আমি কি কৰিম? আমি এনেকুৱা ষ্টেটমেণ্টবিলাক প্ৰুফ কৰিবলৈ আমি ডিটেইল কেলকুলেশ্যন কৰিব লাগিব। মানে পুট কৰি আমি এনৰ জেগাত বিভিন্ন ধৰণৰ ন্যাচাৰাল নাম্বাৰ পুট কৰি চাব লাগিব আৰু তাৰপিছত আমি ৰাইট হেণ্ড এণ্ড লেফ্ট হেণ্ড ছাইডটো ইকুৱেল হৈছেনে নাই আমি টেষ্ট কৰিম। আৰু এনেকৈ কৰোঁতে যিহেতু বহুত দীঘল হৈ যাব, গতিকে আমি এনেকুৱা ধৰণৰ ষ্টেটমেণ্টবিলাক এই প্ৰিন্সিপলটোৰ জৰিয়তে খুব সহজেই প্ৰুফ কৰিব পাৰোঁ। বুজিলা তোমালোকে? ঠিক আছে, এতিয়া প্ৰিন্সিপল অফ মেথমেটিকেল ইন্ডাকশ্যনটো আমি কেনেকৈ এটা ষ্টেটমেণ্ট প্ৰুফ কৰিবলৈ ইউজ কৰোঁ বা এই ষ্টেটমেণ্টৰ প্ৰিন্সিপলটো কি হয়, কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগে। So if we have a statement Pn, then we have to show that আৰু আমি যদি এই Pn ষ্টেটমেণ্টটো ট্ৰু বুলি প্ৰমাণ কৰিব লাগে তেন্তে এই প্ৰিন্সিপলটো মতে ফাৰ্ষ্ট ষ্টেপটো হৈছে আমাৰ আমি দেখাব লাগিব যে ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ n equal to 1, মানে n equal to 1ৰ কাৰণে ষ্টেটমেণ্টটো ট্ৰু বুলি আমি দেখাব লাগিব। ফাৰ্ষ্ট ষ্টেপ হ'ল। দেন ছেকেণ্ড ষ্টেপটো হৈছে আমি ধৰি ল'ব লাগিব বা আমি মানি ল'ব লাগিব যে সেই ষ্টেটমেণ্টটো n equal to kৰ কাৰণেও ট্ৰু হয়। আমি এইটো মানি ল'ম য'ত k is some positive integer, এইটো যিকোনো পজিটিভ ইণ্টিজাৰ। এণ্ড দেন তাৰ পিছৰ ষ্টেপটো হ'ব যিহেতু আমি n equal to kৰ কাৰণে ট্ৰু বুলি মানি লৈছোঁ, এতিয়া আমি গিভেন ষ্টেটমেণ্টটো n equal to k plus 1, চ' আমি লাষ্ট ষ্টেপত আমি দেখাম যে এইটো n equal to k plus 1ৰ কাৰণেও ট্ৰু হয়। ঠিক আছে, আৰু যদি এই গোটেইকেইটা ট্ৰু ওলায় দেন আমি ক'ব পাৰিম যে আমাক দিয়া ষ্টেটমেণ্টটো ট্ৰু হয়। এইটো আমি এনেকৈ প্ৰমাণ কৰিব পাৰোঁ আৰু এই প্ৰিন্সিপলটোকে আমি কওঁ মেথমেটিকেল ইন্ডাকশ্যন। চ' ইয়াৰ কেইটামান এক্সাম্পল কৰোঁ আহা। এক্সাম্পলবোৰ কৰিলে তোমালোকৰ আৰু ক্লিয়াৰ হৈ যাব। ঠিক আছে, তো আহা ফাৰ্ষ্ট এক্সাম্পল। চ' ফাৰ্ষ্ট কুৱেশ্যনটো আমি লৈছোঁ যে ফৰ অল n ইজ গ্ৰেটাৰ দেন ইকুৱেল 1, তাৰমানে nটো 1ৰ ইকুৱেল হ'ব পাৰে বা 1তকৈ ডাঙৰ হ'ব লাগিব। আমি প্ৰুফ কৰিব লাগে এই ষ্টেটমেণ্টটো আমি প্ৰুফ কৰি দেখাব লাগে। চ' ঠিক আছে, এই ষ্টেটমেণ্টটো প্ৰুফ কৰিবলৈ আমি এতিয়া মেথমেটিকেল ইন্ডাকশ্যন প্ৰিন্সিপালটো ইউজ কৰিম। অ'কে, লেটছ ষ্টাৰ্ট। চ' ফাৰ্ষ্ট ধৰি ল'লোঁ
যে let the given statement be pn বুলি আমি statement ধৰি লৈছো অৰ্থাৎ pn equal to এই গোটেই statement আমি এনেকৈ লিখি দিছো ঠিক আছে আমাৰ প্ৰিন্সিপল অফ ম্যাথমেটিক্যাল ইন্ডাকশনৰ প্ৰথম ষ্টেপটো কি আছিল মই স্ক্ৰীনত দি দিছো সো প্ৰথম ষ্টেটমেন্টটো আছিল যে আমি এটো প্ৰুফ কৰিব লাগে যে মানে এটো আমি ট্ৰু বুলি দেখাব লাগে ফৰ n equal to 1 ৰ কাৰণে ষ্টেটমেন্টটো ট্ৰু বুলি দেখাব লাগে ঠিক আছে সো ফাৰ্স্ট ষ্টেপটো আমি হেটোৱে কৰিম লিখিছো সো ফৰ n equal to 1 p1 equal to কি হ'ব a pn or জায়গাত যদি আমি 1 পুট কৰো দেন obviously left hand side to কি হ'ব 1 হৈ যাব হয়নে and right hand side to আমাৰ কি হ'ব right hand side ত আছিল n into n plus 1 into twice n plus 1 over 6 so ইয়াত মই n or জায়গাত 1 1 পুট কৰিছো so এটা 2 into 1 ভুল নকৰিবা এটা 2 into 1 লিখিছিলো অলপ কটাকটি হ'ল so এটো কি হ'ব 1 into 2 into 3 divided by 6 ultimately our answer to 1 hobo which is true so pn is true for n equal to 1 and then our second step is what our second step to asile ami dhori lobo lagibo je pn to n equal to k er karone true hoy thik ase so assume that pn is true for n equal to k n or jaga jodi ami k put kor tita hale etu ami true boli ami assume ba dhori loisu thik ase so where k is some positive integer so statement to enokwa hobo so 1 plus etu jitu given statement tar n or thait ami k put korisu to ei statement to true boli ami mani loisu হল এতিয়া আমাৰ থাৰ্ড স্টেপ টু কি আছিল আমি এতিয়া দেখুৱাব লাগিব যে pn is true also true for n equal to k plus 1 হয়নে now prove that pn is also true for n equal to k plus 1 so we have আমি এনেকৈ k plus 1 ৰ কাৰণে এটো true বুলি আমি দেখাব লাগে ঠিক আছে তো মই স্টেটমেন্টৰ মতে লিখি লৈছো এনৰ জায়গা জাস্ট k plus 1 পুট কৰিছো ঠিক আছে এতিয়া আমি ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড দুইটা ইকুৱেল মানে ট্ৰু হৈছে k plus 1 ৰ কাৰণে বুলি আমি দেখাব লাগে সো আমি এই লেফট হ্যান্ড সাইডটো আমি চাও ঠিক আছে তো ইয়াক আমি এনেকৈ লিখিব পাৰো হয়নে 1 square plus 2 square plus 3 square plus dot 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 plus k square plus k plus 1 whole square হয়নে আমি এনেকৈ লিখিব পাৰো সো 1 square to k square এটো আমি পাই আহিছো k into k plus 1 twice k plus 1 divided by 6 so ইয়াৰ ঠাইত আমি হেতু পুট কৰিব পাৰো হয়নে k into k plus 1 twice k plus 1 divided by 6 plus k plus 1 whole square right next আমি কি কৰিম সোয়া আমি ইয়াতে লসাগু লম ঠিক আছে so ইয়াত 6 হ'ব so k plus 1 twice k plus 1 plus 6 into k plus 1 হবনে সোসন হবনে হব মানে তাৰ পিছতে সোয়া এতিয়া আমি এই দুইটাৰ পৰা আমি k plus 1 টো কমন লব পাৰিম হয়নে so k plus 1 টো যদি আমি কমন লওঁ তেতিয়া ভিতৰত কি থাকিব k into twice k plus 1 plus 6 into k plus 1 থাকিবনে divided by 6 so এটো যদি আমি ভাঙি গৈ থাকো k plus 1 কি হ'ব twice k square plus k plus 6k plus 6 হয়নে divided by 6 so this is k plus 1 and twice k square plus 7k plus 6 divided by 6 right এতিয়া স্বামী a k plus 1 লিখিলো হনে আমি এই twice k square to ধৰি থাকিলে 7k to আমি কেনেকৈ লিখিব পাৰো 4k plus 3k এনেকৈ লিখিব পাৰো নে plus 6 হল next step সোয়া k plus 1 এতিয়া এই দুটাৰ পৰা আমি কি কমন লব পাৰো twice k right ভিতৰত কি দিব k plus 2 plus এই দুটাৰ পৰা আমি 3 কমন লব পাৰো 3 কমন ললে ভিতৰত থাকিব k plus 2 divided by 6 হয়নে এতিয়া সোয়া k plus 1 ঠিক আছে হল এতিয়া এই দুটা কমন লৈ লব পাৰো
এই দুটাৰ পৰা সো k plus 2 টো যদি আমি কমন লওঁ ভিতৰত থাকিব twice k plus 3 divided by 6 এতিয়া চোৱাচোন তুমি মন কৰা k plus 1 k plus 2 টোক আমি কি বুলি লিখিব পাৰো k plus 1 plus 1 বুলি লিখিব পাৰো নে পাৰো আৰু twice k plus 3 টো কেনেকৈ লিখিব পাৰো 2 into k plus 1 plus 1 এনেকৈ কৈ লিখিব পাৰো হয়নে divided by 6 সো চোৱাচোন এটো আমি r is s টো পাইছো নে মানে রাইট হ্যান্ড সাইড টো আমি পালো হয়নে সো k plus 1 তাৰ মানে কি হৈছে ইয়াত n into n plus 1 plus twice n plus 1 divided by 6 যেটো আমাক স্টেটমেন্টটো দিয়া আছিল আমি আলটিমেট কৈ হেতুই পালো হয়নে গটিকে আমি ইয়াৰ পৰা ক'ব পাৰো যে স্টেটমেন্টটো আমাক দিয়া স্টেটমেন্টটো ট্ৰু হয় ঠিক আছে আৰু এতিয়া সোৱা তোমালোকে এটো প্ৰিন্সিপাল ইউজ কৰি এনেকুৱা বিভিন্ন ধৰণৰ স্টেটমেন্ট প্ৰুফ কৰিব পাৰিবা তো আজিলৈ এই ভিডিওটোত ইমানেই দিলো নেক্সট ভিডিওত মই আৰু কেইটামান এক্সাম্পল তোমালোকৰ ওচৰলৈ লৈ আহিম